হয় আজি হঠাৎ আমি চৈবাৰী চাহ বাগানৰ চাহ শ্ৰমিক আৰু লগতে আমাৰ চৰকাৰ আৰু ৰাইজে আজি ওলাই আহিছে হঠাৎ এইটোৰ কাৰণে আজি যোৱা 15 তাৰিখে ৰাতিপুৱা ৰবিবাৰ দিনা আছিল ৰাতিপুৱা হস্পিটেলত আমাৰে ল'ৰা আমাৰে বাগানেৰে আৰু এক্স আছাৰ ছেক্ৰেটাৰী আছিল আমাৰ সন্মানীয় ৰাজা লোহাৰ ডাঙৰীয়া তেওঁৰ ল'ৰাৰ কাৰণে ডক্টৰৰ লগত দেখা কৰিব বা এটা মানে সাৰ্টিফাই করবার কারণে গেছিল কারণ তেওঁৰ ল'ৰাটো আমাৰ NCCৰ কাৰণে তেওঁ গুৱাহাটী যাবৰ কাৰণে এটা সাৰ্টিফাই লাগিছিল সাৰ্টিফিকেট এটা দৰখাস্ত লাগিছিল তো তেওঁ তাতে গৈ ডক্টৰক ক'লে কিন্তু ডক্টৰে অমান্য কৰি দিলে তেওঁক দুৰ্ব্যৱহাৰ কৰিলে অপমান কৰিলে তেওঁ বোলে নন ৱাৰ্কাৰ তেওঁক দেৱা নচলিব তেনেকুৱা ধৰণৰ কথাটো কৈছে ডক্টৰে তাৰ পিছত ৰাজা কৈছে যে কিয় নহ'ব মইতো ইয়াৰ চাহ শ্ৰমিকৰ ল'ৰাই হয় মোৰ মা দেউতাক আগৰ যিমান মানুহ আছিল আমাৰ বহু দিনৰ পৰা আমি ইয়াত আছোঁ 100 বছৰ হৈ গ'ল আমাৰ পুৰুষাবিলাক আছিলে তো আজি আমাক যদি নন ৱাৰ্কাৰ কৈছে তো কিয় আৰু চিগনেচাৰটো নহ'ব তাৰ পাছত ৰাজা এইটো ডাঙৰ নকৰিলে কথাটো ই গুচি গ'ল কাৰণ টাইম নাছিল তাৰ ল'ৰাক গুৱাহাটী পঠাব লাগিছিল তাৰ কাৰণে ঢলমাৰা PHC চেণ্টাৰত গ'ল তাতে গৈ লগে লগে চিগনেচাৰ কৰি লৈ আহিলে আনাৰ পাছত তেওঁ আকৌ আৰু হস্পিটেলত সোমাল ডক্টৰক দেখাইছে যে কাগজটো যে দেখ তইতো নিদিলি কিন্তু আজি আমাক দি দিলে আমাৰ PHC চেণ্টাৰ ডক্টৰ আতৱাৰ ৰহমান ছাৰে তো আজি আমি ক'ব বিচাৰিছোঁ এইটোৱে যে আজি কিয় আমাৰ এনেকুৱা মানে প্ৰস্তুতি কৰি আছে বাগানৰ উত্তেজনা নিচিনা ডক্টৰে তেতিয়া ৰাজা মেনেজাৰক অৱগত কৰা এই ঘটনাটো যে ছাৰ এনেকুৱা আপনার ডক্টরে এনেকা ধরনের মোর লড়ার কারণে এটা দরখাস্ত নিদিলে সিগনেচার তেতিয়া মেনেজারে কৈছে রাজাক যে মই ঠিক আছে মই গুৱাহাটীত আছোঁ আহি আছোঁ আহাৰ পাছত সোমবাৰে মই আপনার লগত সন্ধিয়া অফিসত লগ কৰি আছোঁ আৰু কি হৈছে এই বস্তুটো সুমীমাংসা এটা আলোচনা হৈ যাব ওকে ভাল পাইছে তেতিয়া ৰাজা ভাল কথা স্যার তেতিয়া সন্ধিয়া যোৱাকালি এইটো মাতিছে ৰাজাক মাতাৰ পিছত ৰাজাও গৈছে ৰাজা যোৱাৰ লগে লগে GM যিজন আছিল যিটো মই ভালকৈ নাজানো নামটোও নাজানো GM বোলে চাপৰ বাগান চৈবাৰীৰ যেহেতু বাগানত পৰিচালনা কৰে তো যোৱাৰ লগে লগে ৰাজাক দুৰ্ব্যৱহাৰ এটা অপমানজনক ভাষা অশ্লীল ভাষা কৈছে তো এইটো কিন্তু আমি কেতিয়াও মানি নলওঁ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সমূহ ৰাইজ আমি আজি ৰাতিপুৱা আজি 2 ঘণ্টা একটা প্ৰতিবাদ কাৰ্যসূচী এটা ৰাখিছোঁ আৰু আমাৰ দাবী এই GM জন চাপৰৰ যিজন মেনেজাৰ ইয়াত আহি বহে ইয়াক আমি কৈছোঁ ইয়াত সমাব নিদিম অন্যথা ক্ষমা বিচাৰিলে আমি আমাৰ লগত যদি আলোচনা কৰি ক্ষমা বিচাৰে তেতিয়াহ'লে এইটো আমি শান্ত থাকি নহ'লে এইটো এনেকুৱা সদায় এইটো চলি থাকিব আৰু আমি জানো বাগানত বহুত প্ৰব্লেম হৈ আছে আজি বহু দিনৰ পৰা কাম কৰি আছে পাৰ্মানেণ্ট ভেকেঞ্চি এইটো দিয়া নাই নিউ পাৰ্মিট কৰা নাই ভেকেঞ্চি হোৱা নাই আৰু লগতে আমি চৰকাৰক দাবী কৰিছোঁ যে 551 টাকা হাজিৰ হ'ব লাগে হয় এইবাৰ আমাৰ নতুন চৰকাৰ হোৱাৰ লগে লগে 30 টাকা বাঢ়াই দিছে এইটো আমি ধন্যবাদ দিছোঁ বিজেপি চৰকাৰক আৰু ইয়াত তাৰ উপৰঞ্চি ভাউচাৰ বুলি এটা শব্দ আছে ইয়াত ভাউচাৰ 130 টাকাত 8 ঘণ্টা 6 ঘণ্টা ইয়াত কাম কৰাই আছে তো এইটো আমি চাই আছোঁ তথাপিও আমি সহ্য কৰি আছোঁ এইবিলাক অন্যায় অত্যাচাৰ বহু আছে ইয়াত তথাপিও আমি মানি আছোঁ ইমান অন্যায় অত্যাচাৰ কৰিছে আমি কিন্তু শান্তই আছোঁ কিন্তু সিহঁতে আজি জুই জ্বলাই আছে আমি আৰু এইটো চাই নাথাকিম এই মেনেজাৰজন ইয়াৰ পৰা আঁতৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221